মাজে সময়ে ঘৰত গীতা ভাগৱত পাঠ কৰিলে খুবেই ভাল লাগে, কিন্তু মোৰ ঘৰত নহয় দেই আজি। এয়া মোৰ ননন্দজনীৰ ঘৰত ময়ো আহিলোঁ, ভাবিলোঁ আজি অলপ সময় গীতা ভাগৱত শুনিম আৰু। জন্ম মৃত্যু হবে সংসাৰত, সেইকাৰণে শ্ৰদ্ধা যুক্তে কৰ্ম কৰিব পাৰিব লাগিব। আদি অন্ত নাই অৰ্জুনৰ লগত শ্ৰীকৃষ্ণই কৈছিল যে মোৰ আদি অন্ত নাই সখী, আমি তুমি কেনে নথকা ভাগৱত পাঠ এয়া শেষ হ'ল। তাৰপিছত এয়া প্ৰসাদ বিতৰণ কৰি আছে, ময়ো এটা এয়া কল খাই ল'লোঁ। তাৰপাছত যিহেতু ভাতৰ আয়োজন কৰিছে, গোটেইবিলাককে ভাত এয়া দিছিলে, যিহেতু আমাৰ চুবুৰীটোৰে ভাই শহুৰ আইতা আৰু খুৰী আহোঁ গোটেইবিলাকে এয়া খাই আছে। আৰু বয়োজ্যেষ্ঠ মানুহ থাকিলে শাস্ত্ৰত খুবেই ভাল লাগে ভাগৱত পঢ়া। তাৰপিছত গোটেইবিলাকে খোৱা হ'ল, আমি এতিয়া খাই আছোঁ।